নগাঁও ৰাইজৰ যি দীৰ্ঘদিনীয়া সমস্যা এতিয়া এই দীৰ্ঘদিনীয়া সমস্যা যেন সমাধান হ'বলৈ গৈ আছে। হয়, আপোনালোকে নিশ্চয় ঠিকে শুনিছে, যি দীৰ্ঘদিনীয়া সমস্যা আচলতে সমাধান হ'বলৈ গৈ আছে। আৰু মোৰ পিছফালে নিশ্চয় আপোনালোকে দেখা পাইছে যি বাছ আচলতে নগাঁৱত আজিৰ পৰা আৰম্ভ হ'ব চিটি বাছ সেৱা। আৰু এই পৰিৱেশ দেখুৱাইছে মোৰ সতীৰ্থগৰাকীয়ে। আচলতে ক'ব লাগিব যি ছখন চিটি বাছ নগাঁৱৰ টাউনৰ পৰা চলিব আৰু কেনেধৰণৰ চলিব ইয়াত আচলতে দেখুওৱা হৈছে যে পুৰণিগুদামৰ পৰা বেবেজীয়া প্ৰথম যিখন প্ৰতিদিন চিটি বাছখন। নেক্সট দেখুৱাব বিচাৰিছোঁ SRS ট্ৰেভেলছ নামৰ যিখন চিটি বাছ বেবেজীয়াৰ পৰা পুৰণিগুদামলৈকে চলিব। দ্বিতীয়তে আয়ুশ্ৰী আচলতে দুখন আছে। আয়ুশ্ৰী প্ৰথমখন ধিং গেট মেট্ৰ' হস্পিটেলৰ পৰা কামপুৰলৈকে চলিব আৰু চতুৰ্থতে কামপুৰৰ পৰা ধিং গেট মেট্ৰ' হস্পিটেললৈকে চলিব চতুৰ্থখন বাছ। পঞ্চমখন বাছ দেখুৱাইছোঁ যি ৰূপহীৰ পৰা ডিমৌচাৰিলৈকে চলিব আৰু যি অন্তিমখন বাছ অৰ্থাৎ যি 6 নম্বৰ বাছখন ডিমৌচাৰিৰ পৰা ৰূপহীলৈ। গতিকে এনেধৰণৰ যি 6খন বাছ আচলতে নগাঁৱৰ যি দীৰ্ঘদিনীয়া সমস্যা সমাধানৰ ক্ষেত্ৰত যি চৰকাৰখনে আচলতে চেষ্টা কৰিছে আৰু ক'ব লাগিব যেন সমস্যা সমাধান হ'বলৈ গৈ আছে। আৰু আজিৰ পৰাই চিটি বাছ সেৱা আৰম্ভ হ'ব। আৰু দেখুৱাইছোঁ যি আচলতে অনুষ্ঠান আয়োজন কৰা হৈছে। নগাঁও সদৰ সমষ্টিৰ বিধায়কগৰাকী উপস্থিত আছে আচলতে। আৰু তেখেতৰ পৰা কিছু মন্তব্য আজিৰ পৰা চিটি বাছ সেৱা আৰম্ভ হ'ব, কেনেধৰণৰ আৰম্ভ হ'ব আৰু যিহেতু আজিৰ পৰা চিটি বাছ সেৱা আৰম্ভ হ'বলৈ গৈ আছে, আমি পৰৱৰ্তী বছৰত বিধায়কগৰাকীৰ পৰা আমি কিছু মন্তব্য লৈছোঁ। দাদা কি ক'ব, দীৰ্ঘদিনীয়া এটা সমস্যা আজি সমাধান হ'বলৈ সমাধান হৈছে? হয়, ইতিমধ্যে আজিৰ পৰা আৰম্ভ হৈ গৈছে। নগাঁওবাসী ৰাইজৰ কাৰণে ভাল খবৰ। ৰাইজে এতিয়া কম খৰচত ওচৰৰ যিখিনি আমাৰ গ্ৰামাঞ্চল আছে পুৰণিগুদাম, কঠীয়াতলী, কামপুৰ বা বটদ্ৰৱা, বেবেজীয়া সকলো ৰাইজে টাউনলৈ যিহেতু টাউন কেন্দ্ৰিক আহিবই লাগে, টাউনৰ সকলোবিলাক সংস্কৃতি থাকে, কম খৰচতে চহৰলৈ আহিব পাৰিব, নিৰাপদ আৰু সুৰক্ষিত হয়। ই ৰিক্সা যি আচলতে বহু সমস্যা মই দেখা পাইছোঁ যথেষ্ট ভাড়া বেছিকৈ লয়, সদায় অভিযোগ থাকে। গতিকে চিটি বাছ সেৱা যেতিয়া প্ৰৱৰ্তন হোৱাৰ লগে লগে ই ৰিক্সাবিলাকৰ ভাড়া বেছিকৈ ল'ব নোৱাৰিব, তেওঁলোকৰ ভাড়া কমাই ল'বৰ কাৰণে বাধ্য হ'ব। বিধায়কগৰাকীৰ পৰা আমি কিছু মন্তব্য ল'বলৈ চেষ্টা কৰিলোঁ। আৰু যি নগাঁও জিলা আয়ুক্তৰ পৰা কিছু মন্তব্য ল'বলৈ আমি চেষ্টা কৰিম। নিশ্চিতভাৱে তাত আমি কিবা এটা প্ৰশাসনৰ তৰফৰ পৰা কৰাটো প্ৰয়োজন। সেই তাৰ বাবে আৰু অকল সেই তাৰ বাবেই নহয়, এটা দামৰ ক্ষেত্ৰত কিমান ভাড়া ল'ব, এতিয়া ধৰি লওক কেতিয়াবা কোনোবা সময়ত মন গ'লে যাব, মন নগ'লে নাযাব, যি মন যায় সেই ভাড়াটো ল'ব। সকলোৱে কৰে বুলি মই নকওঁ, কিন্তু যিসকলে কৰে, এতিয়া আমাৰ মহিলাসকল আছে, গধূলি এগৰাকী মহিলা যদি ক'ৰবালৈ যাবলগীয়া হয় তেওঁ বহুত অসুবিধা হয়, আৰু সেই মহিলাখিনি সেইখিনি কথা আমাৰ আগত আহি পেলাই ব্যক্ত কৰেহি। দ্বিতীয়তে দাঁতি কাষৰীয়া যোনবোৰ অঞ্চল আছে তেওঁলোকে আমাৰ অফিচবিলাক ইয়াত আছে, তেওঁলোক আহিব লাগে, তেওঁলোকৰ যাতায়াতৰ বাবে বহুত অসুবিধা হৈছে। যাতে সুন্দৰ এটা যাতায়াতৰ আমি পৰিৱেশ আমি সৃষ্টি কৰিব পাৰোঁ, টাউনখনৰ ভিতৰত যাতে লাহে লাহে আমাৰ এই যান জঁটৰ যি পৰিস্থিতি, সেই পৰিস্থিতি যাতে আমি এটা সুন্দৰ কৰিব পাৰোঁ, আৰু তাৰ লগতে যাতে ৰাইজে কম দামত কম ভাড়া দি পেলাই যাতে এই নিজৰ গন্তব্য স্থানলৈ আমাৰ চহৰখনৰ ভিতৰলৈ যাব পাৰে বা দাঁতি কাষৰীয়া অঞ্চললৈ অহা যোৱা কৰিব পাৰে, সেই উদ্দেশ্যে কৰা হৈছে। ৰাইজৰ সঁহাৰি লাগিব। আৰু এষাৰ কথা ক'ব বিচাৰোঁ, প্ৰথমতে সকলোৱে বিচৰা মতে হয়তো যিমান সঘনাই বাছখিনি তেওঁলোকে চলাটো বিচাৰিছে সিমান সঘনাই হয়তো আমি নোৱাৰিব পাৰোঁ। বৰ্তমান মাত্ৰ 8খন বাছ, আৰু হয়তো এনেকুৱাও হ'ব পাৰে যে ৰাতিপুৱা আমাৰ 7টা বজাৰ পৰা আকৌ গধূলি 8টা বজালৈকে গধূলি 7টা বজালৈকে যোনটো সেৱা আমি আগবাঢ়িছোঁ, পিছলৈ আমি সেই সময়খিনি আগুৱাম বা আৰু বেছি আগবঢ়াই লৈ যাম। কিন্তু এইমাত্ৰ ৰাইজৰ সঁহাৰি বিচাৰিছোঁ, ৰাইজৰ সহযোগ বিচাৰিছোঁ। তেওঁলোকে যদি আঁকোৱালি লয়, মোৰ দৃঢ় বিশ্বাস যে পৃথিৱীৰ যিকোনো এখন আগবনোৱা এখন চহৰৰ মূল এটা পৰিচয় হৈছে তাত যান জঁট যাতে থাকিব নালাগে, আৰু তাত চিটি বাছ সেৱা বা পাব্লিক ট্ৰান্সপৰ্ট বুলি যোনটো কয় সেই সেৱা তেনেধৰণে আগবঢ়াই লৈছে। আজি নগাঁও জিলাখনক বা নগাঁও চহৰখনত বিশেষকৈ আমাৰ সন্মানীয় বিধায়ক মহোদয়ে যিখিনি কাম আগবঢ়াই লৈ গৈছে তাক মই ধন্যবাদ জনাইছোঁ। তাৰ লগতে সান্নিধ্য ৰাখি এইভাগ কামো আগবঢ়াই লৈ যোৱা হৈছে। মোৰ দৃঢ় বিশ্বাস
যে এইভাগ কামে সুন্দৰকৈ ৰাইজক উপকৃত কৰিব আৰু নগাঁৱৰ ছাৰ এটা কথা, গুৱাহাটী মহানগৰীৰ পিছত বাহিৰৰ টাউন হিচাপে নগাঁৱৰ প্ৰথম হ'ব চাগে চিটি বাছ সেৱা আৰম্ভ কৰা। মোৰ নহয়, ডিব্ৰুগড়ত এসময়ত আছিলে, ডিব্ৰুগড়ত আছিলে, বৰ্তমান আছেনে নাই মই নাজানো, কিন্তু আমি যেতিয়া পঢ়ি আছিলোঁ তেতিয়া ডিব্ৰুগড়ত কিন্তু আছিলে। কিন্তু এতিয়া নগাঁৱৰ প্ৰথম নগাঁও বুলি ক'ব পাৰি। মই নজনাকৈ সেইটো ক'লে ভুল হ'ব, কিন্তু প্ৰথম কেইখনমানৰ ভিতৰত এখন বুলি ক'লে ভুল নহ'ব।